মাইকেল জেকসনৰ মুনৱাক আপুনি দেখিছে, গীত শুনিছে, মুগ্ধ হৈছে। এইবাৰ আকৌ বিগ স্ক্ৰীনত আহি আছে মাইকেল জেকসন। 2026 24 এপ্ৰিলত আহি আছে বায়োপিক মাইকেল। ডেট নোট কৰি লওক, আমেৰিকান পপষ্টাৰ মাইকেল জেকসনৰ জীৱনৰ ওপৰত আধাৰিত এখন বিশেষ চিনেমা। মাইকেল জেকসনৰ স্মৃতিতেই এই চিনেমাখন মুকলি কৰা হ'ব 2026 24 এপ্ৰিলত। গ্লোবেল ষ্টাৰ মাইকেল জেকসনৰ সমগ্ৰ সংক্ষিপ্ত কাহিনীৰ ৰূপত প্ৰকাশিত এইখন বায়োপিক চিনেমাৰ আকাৰত সাজু কৰি তোলা হৈছে। আমেৰিকান পপষ্টাৰ মাইকেল জেকসন কেৱল এজন বিশ্ববিখ্যাত গায়ক, গীতিকাৰ, নৃত্যশিল্পীয়েই নহয়, আছিল মানুহৰ বাবে আবেগ, আৰু সেয়েহে মাইকেল জেকসন নামেই যাৰ পৰিচয়। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব মাইকেল জেকসনৰ ভতিজা জাফৰ জেকসনে। আন্তঃৰাষ্ট্ৰীয়ভাৱে ইউনিভাৰ্চেল পিকচাৰ্ছে মুক্তি দিব এই চিনেমাখন।